কৰোনা সংক্ৰমণৰ মাজতো বাক্সাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক হাইজেকৰ ঘটনা। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে মঙলবাৰে নিশা AS01 FC 9018 নম্বৰৰ 407 ট্ৰাকখনে আহি আছিল ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। বৰমাৰ মাধৱপুৰত নিশা ডকাইতৰ দল এটাই বাট আগুচি ধৰি চালক হেণ্ডিমেনক মাৰধৰ কৰি সামগ্ৰীসহ ট্ৰাকখন লৈ যায় মাধৱপুৰৰ ওচৰৰ ঘটিবাৰ হাবিৰ মাজলৈ। হাবিৰ মাজত চালক হেণ্ডিমেনক বান্ধি সামগ্ৰীসহ ট্ৰাক লৈ উধাও হয় ডকাইতৰ দলটো। পুৱতি নিশা চালক হেণ্ডিমেনত ডকাইতৰ দলটোৱে মুকলি কৰি দিয়াত আহত চালক হেণ্ডিমেন বৰমা আৰক্ষী থানাত গৈ উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে চিকিৎসালয়ত প্ৰেৰণ কৰি অনুসন্ধান কৰি আছে হাইজেক ট্ৰাক আৰু হৰলুকি সামগ্ৰীৰ। হাইজেক হোৱা ট্ৰাকখনত আছিল বাটা কোম্পানীৰ জোতা চেণ্ডেল। আহত দুই চালক হেণ্ডিমেন আকবৰ আলী আৰু নেকিবুৰ ৰহমান সম্প্ৰতি বৰমা থানাৰ আৰক্ষীৰ জিম্মাত আছে। মাৰিছে আপোনাৰ পিঠিত মাৰিছে আৰু ঠেঙত মাৰিছে। বান্ধি থৈছিল নেকি? বান্ধি থৈছে, হাতে ভৰিয়ে বান্ধি থৈছে। গাড়ীখন ক'ৰ পৰা ক'ত যাব আছিল? গাড়ীখন আপোনাৰ গুৱাহাটীৰ পৰা বৰপেটা গ'লো হয় প্ৰথম, তাৰপিছত ধুবুৰী গ'লো। কি মাল আছিল তাতে? বাটা দোকানৰ চেণ্ডেল জোতা আছে। সেইটো আইডিয়া আমি নাজানো। আকবৰ আলী। আৰু লগৰটোৰ নাম কি? লগৰটোৰ নাম নেকিবুৰ ৰহমান। দুইজনকে মাৰিছে নেকি? তাক বেছিকৈ মাৰিছে, মোক অলপ মানে মোক স্পট কৰা নাই আৰু গাত মাৰিছে, লোহাৰ পাইপ দি মাৰিছে। মানে সেই ঘাটৰ ফালে এটা ডাকাতি কৰি এই গাড়ী চৰকাৰ মানে এতিয়া লৈ আহিলে। চব মানে ইয়াতে মানুহ মানে ব্যৱহাৰ তিনিটামান মাল কাটি পেলাই থৈ গাড়ী আৰু বাকী মাল চলাইছে। গাড়ী চৰকাৰ ড্ৰাইভাৰক মাৰধৰ কৰিছে। ড্ৰাইভাৰ আছিল? ড্ৰাইভাৰ দুজন আছিলে। ব্যুৰো ৰিপৰ্ট BTC এক্সপ্ৰেছ।